এই গৰু চোৰ, ভোট চোৰ, মাটি চোৰ, পানী চোৰ এই চৰকাৰখনক আমি ওফৰাই অসমৰ জনসাধাৰণক আমি সুপ্ৰশাসন দিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী আসনত বহুৱাই আমি প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা যাতে কংগ্ৰেছৰ যোগ্য ব্যক্তিসকলে আমি যাতে বিধানসভাত জয়ী হৈ অসমৰ ৰাইজৰ আমাৰ জাতিৰ কাৰণে যাতে সেৱা কৰিব সেয়ে আজি সংকল্প লৈছোঁ। এই সভাখন কেৱল আজি চাহ মজদুৰ সংঘৰ মানুহে নহয়, বাগিচাৰ মানুহে নহয়, আমাৰ সকলো জনগোষ্ঠীৰ মানুহ আহিছে কি কাৰণে? সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰাবৌ ঠাকুৰ ডাঙৰীয়ানী আৰু AICCৰ ছিনিয়ৰ অবজাৰ্ভাৰ বন্ধু টিকি ডাঙৰীয়াৰ তেওঁলোকৰ ভাষণ শুনিবৰ কাৰণে তেওঁলোকে যিখিনি দিহা পৰামৰ্শ দিব, আহি থকা নিৰ্বাচনত আমি কেনেকৈ যুঁজ দিম, আমি যুঁজ এখন হ'ব, যুঁজলৈ সাজু হৈছোঁ, কঁকালত টঙালি বান্ধিছোঁ, ৰণুৱা ঘোঁৰাৰ দৰে দৌৰি এই যে ভ্ৰষ্টাচাৰী, অপশাসনকাৰী আৰু অৰ্থনৈতিক অনগ্ৰসৰতাই গ্ৰাস কৰা, নিবনুৱা সমস্যা, জ্বলন্ত নিবনুৱা সমস্যাই গ্ৰাস কৰা আৰু বিশেষকৈ সম্প্ৰদায় ধৰ্মৰ নামত মেৰুকৰণ কৰি জাতিটো যিটো এহেজাৰ এবুৰি সমস্যাৰ যিটো সাগৰত ককবকাই আছে, সেই অসম আৰু অসমীয়া জাতিটোক উদ্ধাৰ কৰিবৰ কাৰণে সন্মানীয় সভাপতি, শক্তিশালী নেতা, সাংসদ, বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যাতে আমি এইবাৰ এই যিটো অপশাসনকাৰী ভ্ৰষ্টাচাৰী আমি বিজেপি দলৰ চৰকাৰখনক আঁতৰাই আমি যাতে এখন কংগ্ৰেছ চৰকাৰ আনি পিনে গৌৰৱ গগৈ ডাঙৰীয়া যাতে সেই গোপীনাথ বৰদলৈৰ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ালৈকে যিসকল মহান ব্যক্তিয়ে সেই মুখ্যমন্ত্ৰীৰ আসনখন গৌৰৱ মৰ্যাদা ৰক্ষা কৰিছিলে, সেই আসনখনত আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই যাতে মুখ্যমন্ত্ৰীৰ আসনত বহি অসম আৰু অসমীয়া জাতিৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিবলৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ, তেওঁৰ সেই অমৃতময়ী শক্তিময়ী নেতৃত্বৰ তলত আমি সকলোৱে কাম কৰিবলৈ আগবাঢ়িছোঁ। আৰু আজিৰ উপস্থিতিতে প্ৰমাণ কৰিছে যে তেওঁলোকৰ যিটো ভয় ভীতি প্ৰদৰ্শনকাৰী সংবাদ মাধ্যমৰ তেওঁলোকৰ ব্যক্তিগত চেনেলৰ যিটো আধিপত্য বিস্তাৰ কৰি আমাৰ দেশৰ গণতন্ত্ৰৰ প্ৰমূল্যবোধক যিটো ধ্বংস কৰিছে, সংবিধানৰ মূল্যবোধক যিটো ধ্বংস কৰিছে, আমি যাতে গণতন্ত্ৰক ৰক্ষা কৰিব পাৰোঁ, আমাৰ অধিকাৰ যাতে সাব্যস্ত কৰিব পাৰোঁ, অসম আৰু অসমীয়া জাতিৰ সভ্যতা সংস্কৃতিক আমি যাতে জীয়াই ৰাখিব পাৰোঁ, আমি সেই লক্ষ্যৰে আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰীয়ে যি সমাগম আশীৰ্বাদ যাত্ৰাত লৈছে, ইফালৰ মানুহ সিফাললৈ আনি আঁচনি কাটিম বুলি ভয়ভীতি কৰি মানুহক আনিছে, কিন্তু আমাৰ ইয়াত আপোনালোকে চাওক যিমান মানুহ আহিছে স্বতঃস্ফূৰ্তভাৱে আহিছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি বিশ্বাস ৰাখি, কংগ্ৰেছৰ ওপৰত ভৰসা ৰাখি আজি ইয়াত মানুহবিলাক আহিছে। আশীৰ্বাদ যাত্ৰা জাগিৰোডত যেতিয়া বুলডোজাৰ আৰু এক্সকেভেটৰ দি কৰিছে, মানুহে বুজি পাইছে কিমান ভয়ত ৰাখিছে। গতিকে তেওঁলোকৰ আশীৰ্বাদ যাত্ৰা যোৱাকালি দেখিছে গেছৰ চিলিণ্ডাৰত তেওঁলোকে ৬২ টকাকৈ আকৌ বৃদ্ধি কৰালে। না খাওঁগা না খানে দুংগা বুলি কৈ দুনিয়াৰ গোটেই বস্তুবিলাক গুৰুগ্ৰাসে তেওঁলোকে গেলিছে। এতিয়া চৰকাৰ ভাঙিবলৈ মাত্ৰ ৩০ দিন আছে, আকৌ ৯০০ কোটি টকা ধাৰ লৈছে আঁচনি মানুহক পইচা দিবৰ কাৰণে। ৰাইজে বুজি পাইছে যে চামুচেৰেদি বেলচা মাৰি নিছে। আশীৰ্বাদ যাত্ৰা যিমানেই নকওক উজনিত ফুকনি ফুটিব নোৱাৰে। যোৱাত আপুনি লোকসভা যোৰহাটত দেখিছিলে ১০০ কোটিৰ ওপৰত খৰচ কৰিছে, ইয়াত আহি ফুকনি ফুটিছিলে। যোৰহাটবাসী ৰাইজে কিন্তু উত্তৰ কি দিব লাগে দিলে। গতিকে উজনিত এইবাৰ কংগ্ৰেছৰ খুব ভাল হ'ব। আপোনালোকে দেখিছে আজি মিটিঙত লোকে লোকাৰণ্য হৈছে। ইয়ে প্ৰমাণ কৰে যে এইবাৰ দেশত চৰকাৰ কংগ্ৰেছৰ মিত্ৰজোঁটৰ কংগ্ৰেছ চৰকাৰ। তাৰপিছত ডেফিনেটলি আমাৰ যিহেতুকে এলায়েন্স আছে, এলায়েন্স হোৱাৰ পিছত আমাৰ এলায়েন্সৰ যি সিদ্ধান্ত সভাপতি মহোদয়ৰ দলে লয় তাক আমি মানি ল'ব লাগিব। আৰু দলত যদি মানে এনেকুৱা হোৱাৰ পিছত তেওঁলোকে তেনেকুৱা কাম কৰে, দুৰ্ভাগ্যজনক কথা। তেনেকুৱা কৰিব নালাগে। মানুহে কয় এলায়েন্সো কৰিব লাগে আৰু মই নাপালে কথাটো প্ৰতিক্ৰিয়া দিব লাগিব, তেনেকুৱাতো হ'ব নোৱাৰে। গতিকে এলায়েন্স যিহেতুকে কৰিছে, দলীয় নেতৃত্ব যিখিনি কথা কৈছে সেইটো মানি ল'ব লাগে। এলায়েন্সৰ পাৰ্টিক আমি জয়